ওম বিষ্ণুৱে নমঃ, ওম বিষ্ণুৱে নমঃ, ওম বিষ্ণুৱে নমঃ। 7 ছেপ্টেম্বৰ পূৰ্ণিমা, এই পূৰ্ণিমাতেই আৰম্ভ হৈছে প্ৰেতপক্ষ, পিতৃপক্ষ। গতিকে পূৰ্বপুৰুষসকলৰ ভালৰ অৰ্থে আপোনালোকে এই মন্ত্ৰফাঁকি উচ্চাৰণ কৰিব। ওম, আপোনালোকক মই খুব ধুনীয়াকৈ কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব। ওম সৰ্বপিত্ৰ দেৱতায় নমঃ, ওম সৰ্বপিত্ৰ দেৱতায় নমঃ, ওম প্ৰীতি নাৰায়ণে নমঃ, ওম প্ৰীতি নাৰায়ণে নমঃ, ওম নমো ভগৱতে বাসুদেৱায়ে নমঃ। মই আকৌ কৈছোঁ আপোনালোকক যে ওম সৰ্বপিত্ৰ দেৱতায়ে নমঃ, ওম প্ৰীতি নাৰায়ণে নমঃ, ওম নমো ভগৱতে নমঃ। এই মন্ত্ৰফাঁকি আপোনালোকে 21 দিন, এই যি প্ৰেতপক্ষ, এই প্ৰেতপক্ষত আপোনালোকে অন্ততঃ 5 দিন মাতকচোন, আপোনালোকে ফল লাভ কৰিব পাৰিব। আৰু মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব যে ওম প্ৰীতি নাৰায়ণে নমঃ।